সকলোকে নমস্কাৰ। আজি মই এয়া মধুৰি এজোপা ৰুব খুজিছোঁ। সিদিনা ফুৰিব যাওঁতে মই ভণ্টিৰ ঘৰৰ পৰা আনিছিলোঁ। খুব ধুনীয়া জাতৰ মধুৰিআম, খুব ডাঙৰ ডাঙৰ হয়। আমাৰ আছিলে দুজোপা আছিল, তাৰে এজোপা মৰি থাকিল। এজোপা আছে বাৰু, বেছি নালাগে। সেইকাৰণে মই ইয়াৰ ৰাস্তাৰ সন্মুখতে খুব ধুনীয়াকৈ ৰুম বুলি আনিলোঁ। এইটো গাঁত কৰি লৈছোঁ, মই মাটি আৰু গোবৰ দিছোঁ। যিহেতু আমাৰ গাঁওবিলাকত মধুৰিআম খুব সহজতে হয়, কিন্তু সহজতে হোৱা বস্তু কাৰণে না কি বা আমাৰ গাঁৱৰ মানুহবিলাকে খাব নোখোজে। মই আগতে আপোনালোকক দেখুৱাইছোঁৱে আমাৰ গাঁৱত মধুৰিআম ৰাস্তা ৰাস্তাই কেনেকৈ পৰি থাকে, বহুত লাগি থাকে, একদম নাখায়ে। আচলতে আমি আপেলবিলাককহে বেছি গুৰুত্ব দিওঁ, যিহেতু আপেলবিলাক বহুত দূৰৰ পৰা অহা আৰু সেইকাৰণে দামটো বেছি হয়। আমি আপেল কিনি খোৱাটো সকলোৰে কাৰণে সম্ভৱেই নহয়, ইমান দাম। গতিকে আমাক ইমান ধুনীয়া বস্তু এটা প্ৰকৃতিয়ে দিছে, এই বস্তুটো খালে যথেষ্ট স্বাস্থ্যৰ কাৰণে ভাল, উপযোগী। আৰু ইয়াৰ গুণাগুণৰ বিষয়ে আৰু কি ক'ম, সকলোৱে জানে মধুৰি স্বাস্থ্যৰ কাৰণে কিমান উপযোগী। এয়া মই এনেকৈ খুব ধুনীয়াকৈ ৰুই দিছোঁ। এয়া হৈয়ে গ'ল ৰোৱা। এই মধুৰিআমত আচলতে কমলাতকৈও চি ভিটামিনটো অলপ বেছিকৈ থাকে আৰু চুগাৰটো অন্য ফলতকৈ অলপ কম থাকে। সেইকাৰণে মধুৰিআম যথেষ্ট স্বাস্থ্যৰ কাৰণে ভাল বুলি কোৱা হয়। এতিয়া মোৰ নগলা মুখতে যাতে ঘৰৰ পৰা ওলাইয়ে লাগিলে মানে প্ৰত্যেক দিনাই খাব পাৰোঁ। বাৰীৰ পিছফালে যদি থাকে তেতিয়া খোৱাই নহয়, মানে পাহৰিয়ে থাকোঁ মধুৰিয়ে লাগি আছে না কি আছে। সেইকাৰণে মই ইয়াক ৰাস্তাৰ সন্মুখতে যাতে সদায় দেখি থাকিব পাৰোঁ আৰু খাব পাৰোঁ, সেইকাৰণে মই আজি এজোপা খুব ধুনীয়া মধুৰি ৰুলোঁ আৰু লাগিলেতো আপোনালোকক দেখুৱামেই। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ। নেমৰাচোন।